ৰঙিয়াৰ বালিসত্ৰৰ সৎসংগী সত্ৰলৈ আহি আউল লগালে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই। পবিত্ৰ সৎসংগী সত্ৰৰ নামঘৰতে সংবাদ মাধ্যমৰ সন্মুখত ৰাজনৈতিক সংবাদমেলত মন্তব্য প্ৰদান কৰিছিল সভাপতি ভূপেন বৰাই। সত্ৰৰ আত্মাক আঘাত কৰা কাৰ্যক একেমুখে ধিক্কাৰ বালিসত্ৰবাসী ৰাইজৰ। এই লৈ বালিসত্ৰৰ ৰাইজৰ মাজত ক্ৰিয়া প্ৰতিক্ৰিয়া। নাম প্ৰসংগ ধূপ চাকি নৈবেদ্য আগবঢ়াই নামঘৰ শুদ্ধিকৰণ কৰে বংশী গোপালক। পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে শুদ্ধি কৰা হ'ল এতিয়া সৎসংগী সত্ৰৰ চৌহদ। গাখীৰ তুলসী দুবৰি পানীৰে চৌহদ শুদ্ধ কৰিলে সত্ৰৰ পৰিচালনা সমিতিয়ে। এগৰাকী নেতাই নামঘৰৰ ভিতৰত ৰাজনৈতিক সংবাদমেল পতাক লৈ অত্যন্ত দুখ প্ৰকাশ কৰে স্থানীয় ৰাইজে। এইখন সত্ৰ 500 বছৰীয়া সত্ৰ গুৰুজনাৰ দৃষ্টিয়ে আছিল। ইয়াত গীতা মধ্যাগৱতৰ চৰ্চা হওক, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰা হওক, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰা হওক, তেওঁৰ বৃদ্ধি কৰা হওক, গুৰুজনৰ আদৰ্শ আৰু মাৰ্গদৰ্শনে এই সত্ৰ প্ৰতিষ্ঠিত হৈ আহিছে বা সত্ৰ চলি আহিছে। আৰু এই ধৰণৰ গীতা ভাগৱত গীতা সদায় ইয়াত চলি থাকে। সদায় ইয়াত আজিৰ পৰা 30 বছৰ আগৰ পৰা ইয়াত ভাগৱতৰ অধ্যয়ন কৰি থকা হয়, গীতাৰ অধ্যয়ন কৰি থকা হয়। আজিৰ পৰ্বটো হ'ল এই যে যোৱাকালি আহি ইয়াত যি ৰাজনৈতিক মন্তব্য আগবঢ়ালে সন্মানীয় সভাপতি কংগ্ৰেছৰ মাননীয় ভূপেন বৰা ডাঙৰীয়াই, তেখেতে আচলতে পবিত্ৰ নামঘৰৰ ভিতৰত এই কথা কৰাটো, তেখেতে ৰাজনৈতিক বক্তব্য আগবঢ়োৱাটো বা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰাটো আমি বিচৰা নাছিলোঁ। আৰু এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়, আমি নিবিচাৰোঁ। আমি আশা ৰাখিম ভৱিষ্যত দিনত আটাইসকল ব্যক্তি ইয়াত আহক, কোনো ৰাজনৈতিক দল কোনো ধৰ্মৰ কথা ইয়াত নাহে। গুৰুজনাৰ যিহেতু দৃষ্টিত সেই কথা নাছিলে, তেখেতসকলে আহক, আহি মাত্ৰ সত্ৰখনক শ্ৰদ্ধা কৰক, সত্ৰখনক সন্মান কৰক, তেওঁলোকৰ মনোকামনাৰ পুনৰূপে প্ৰাৰ্থনা কৰক। কিন্তু সত্ৰত যাতে এই পবিত্ৰ নামঘৰৰ ভিতৰত অন্তত কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য আগনবঢ়ায়, তাৰ বাবে আমি আহ্বান জনালোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।